মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে দুটা কোৰ্চ ছাবজেক্টৰ পৰীক্ষা দিলা। ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা দিছা, ইভেন কি ইংলিছৰো পৰীক্ষা দিছা। তোমালোকে অলৰেডি গম পাইছা MCQবিলাক কেনেকুৱা ধৰণৰ আহে আৰু কেনেকৈ এনচাৰবিলাক কৰিব লাগে। তোমালোকে দুটামান কথা তোমালোকে মনত ৰাখিবা আৰু এই ভুলখিনি তোমালোকে কেতিয়াও নকৰিবা। তোমালোকে বহুতে আছা যে কুৱেশ্যন পেপাৰৰ MCQখিনি কেইবাটাও কৰা, তাৰপিছত বাকীখিনি থৈ দিয়া, লাষ্টলৈকে কৰিম বুলি থৈ দিয়া, লাষ্টত যায় আৰু টাইম নহয়। তেনেকুৱা কৰিব নালাগে। তোমালোকে 100% MCQ যিখিনি আছে চবখিনি MCQ তোমালোকে এনচাৰ স্ক্ৰিপ্টত বহাব লাগে। মুঠতে তোমালোকে যদি চোৱা, যদি তুমি 20টা কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিছা, বাকী তোমাৰ থাকিল 25টা। এই 25টাৰো তুমি কিবা নহয় কিবা এটা অপশ্যন চুজ কৰি আহিবা, হয়তো A নহ'লে B নহ'লে C নহ'লে D অপশ্যন চুজ কৰি আহিবা। আৰু ইয়াৰ ওপৰত এটা মই ভিডিঅ' তোমালোকক দিছোঁ, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা যে কেনেকৈ কোনবিলাক এনচাৰ আমি চুজ কৰিব লাগে। ছেকেণ্ড কথাটো হ'ল, তোমালোকে আৰু এটা ভুল কৰি আছা যে গণিত ছাবজেক্টটো তোমালোকে সকলোৱে অলপ ভয় কৰা, আৰু এই ভয়ৰ কাৰণে তোমালোকৰ কনফিডেন্স লেভেলটো বহুত ল' হৈ গৈছে। আৰু মই কওঁ যে তোমালোকে এই ভয় ভাৱটো এতিয়া কমচে কম এৰি দিয়া। তোমালোকৰ কনফিডেন্স লেভেলটো গেইন কৰা, তেতিয়াহে তোমালোকে গণিতত এটা ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা। আৰু এটা কথা চোৱা, তোমালোকে গণিতত 45 MCQ থাকিব, তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ 5টামান থাকিব, এইটো MCQ আছিল। আৰু 3 মাৰ্কৰ 9 আৰু 4 মাৰ্কৰ 2টা, টোটেল 61 কুৱেশ্যন তোমালোকৰ পেপাৰত থাকিব। MCQত যিহেতু 45 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে 90 মিনিটছ থাকে, চ' সেই 90 মিনিটছটো তোমালোকে ধুনীয়াকৈ ইউটিলাইজেশ্যন কৰিবা। কাৰণ ইয়াতে যদি তোমালোকে যদি কিছুমান ট্ৰিক্স মনত কৰি ৰাখা, সেই ট্ৰিক্সবিলাক ইউজ কৰিলে প্ৰত্যেকটো কুৱেশ্যনৰে এনচাৰ খুব সহজতে আৰু সোনকালে কৰিব পাৰিবা। দেখা পাবা যে গণিতত এনেকুৱা নহয় যে 90 মিনিটছেই লাগিব, 90 মিনিটছ নালাগে, কাৰণ ইয়াৰ কুৱেশ্যনবিলাক বেছি দীঘলীয়া টাইপৰ কুৱেশ্যন নহয়। বাকী যেনেকুৱা ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনটো বহুত ডাঙৰ ডাঙৰ প্ৰশ্ন দিছিল, পঢ়িবলৈ বহুত সময় লাগে। ইয়াত তেনেকুৱা নহয়, জাষ্ট তুমি বুজি পাব লাগে, ট্ৰিক্সটো ধৰিব লাগে আৰু সোনকালে এনচাৰটো উলিয়াব লাগে। ভাল ষ্টুডেণ্ট যিসকলে আছে, যিসকলে ভালকৈ পঢ়া শুনা কৰিছে, যিসকলে কনচেপ্টবিলাক আগৰ পৰা লৈছে, তেওঁলোকে ধৰা 60 মিনিট বা 70 মিনিটৰ ভিতৰত ক্লিয়াৰ কৰিব পাৰিব। তেওঁলোকৰ হাতত আৰু 20 মিনিটছ এক্সট্ৰা পাব ডিছক্ৰিপটিভ এনচাৰ কৰাৰ কাৰণে। কাৰণ ডিছক্ৰিপটিভৰ এই 16টা কুৱেশ্যনৰ এনচাৰ কৰোঁতে তোমালোকৰ বহুত টাইম যাব, কাৰণ এইবিলাক লেন্থি প্ৰশ্ন হয়, বহুত দীঘলীয়াকৈ লিখিব লাগিব। চ' মই ভাবোঁ এই ভুল দুটা নকৰিবা। এটা হ'ল এনচাৰ স্কিপ কৰা, কুৱেশ্যনবিলাক স্কিপ কৰি আহা, যে এনচাৰ নোৱাৰোঁ থৈ আহা বা লাষ্টলৈকে থৈ দিয়া, লাষ্টত যায় সময় নহয়। ছেকেণ্ডটো হ'ল গণিতৰ প্ৰতি ভয় ভাৱটো আঁতৰাই ভয় কৰা। এই দুটা বস্তু তোমালোকে কেতিয়াও নকৰিবা। এতিয়া আহাচোন আজিৰ এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ইয়াত আমি কিছুমান ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিম, যিবিলাক ট্ৰিক্সৰ জৰিয়তে তোমালোকে খুব সহজতে ধুনীয়াকৈ প্ৰশ্নবিলাকৰ এনচাৰবিলাক কৰিব পাৰিবা। ইয়াত মই টোটেল 45টা কুৱেশ্যনছ লৈছোঁ, আৰু এই 45টা কুৱেশ্যনছৰ ঠিক এনেকুৱা মেথডতে প্ৰশ্নবিলাক আহিব। ইয়াত তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং লেভেল, এপ্লিকেশ্যন লেভেল, ইভেন কি নলেজ টাইপৰে কুৱেশ্যন ইনক্লুড কৰা হৈছে। মই নকওঁ যে ইয়াৰে 100% কুৱেশ্যন তোমালোকৰ ডাইৰেক্টলি আহিব, তেনেকুৱা নহয়। কিন্তু তোমালোকে ধৰি ল'ব পাৰা যে ইয়াৰে 100% মেথড ইয়াৰ পৰা কমন থাকিব, যে এই মেথডবিলাকৰ পৰাই কুৱেশ্যনবিলাক আহিব। আৰু হয়তো ক'ৰবাত হয়তো এটা দুটা হ'ব পাৰে, ধৰি লোৱা যে 100%, 90% আহিলেও তথাপি তোমালোকে 40 কুৱেশ্যনৰ কথাটো আহিব ইয়াতে। চ' ডেট বহুত ধুনীয়া হ'ব লাগে। এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, তোমালোকে স্কিপ নকৰিবা। ইয়াতে শ্বৰ্টকাট ৰিভিজনৰ মেথডটো যিহেতু পাবা, গতিকে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিবা। একেবাৰে প্ৰথম পাৰ্টটো আছিল আমাৰ পুনৰ আলোচনা বুলি এটা পাৰ্ট আছিল, তাতে 4 MCQ আছিল আৰু 2 মাৰ্কছৰ এটা ডিছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহে। কথাখিনি মই কৈ যাম প্ৰত্যেকটো লেচনত কেনেকুৱা ধৰণৰ MCQ আহে। ইয়াতে মই এইখিনি 3টা লৈছোঁ আৰু পিছত এটা লৈছোঁ। যে ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ এই ভিডিঅ'টো। যদি A = 18 and B = 63,
চি ইকুৱেল টু 14 আৰু ডি ইকুৱেল টু কি হ'ব যদিহে এ বি চি ডি কি থাকে সমানুপাতত থাকে যে কোৱা হৈছে এ ইকুৱেল টু 18 বুলি কোৱা হৈছে বি ইকুৱেল টু কোৱা হৈছে 63 এণ্ড চি ইকুৱেল টু কোৱা হৈছে 14 এণ্ড ডি ইকুৱেল টু হোৱাট কিন্তু কোৱা হৈছে এ বি চি ডি কি থাকিব সমানুপাতত থাকিব যদি সমানুপাতত থাকে তেনেহ'লে আমি পাম এ বাই বি ইকুৱেল টু পাম আমি চি বাই ডি পাম সো সেই হিচাপত যদি আমি বহাই দিওঁ তেনেহ'লে 18 বাই কিমান পাম 63 ইকুৱেল টু পাম আমি 14 বাই হোৱাট সো এতিয়া যদি আমি এইখিনিক সলভ কৰোঁ এইটো দি এইটোক যদি আমি কাটি দিওঁ তেনেহ'লে এইটো যাব 2 টাইম এইটো হ'ব 7 টাইম সো 2 বাই 7 ইকুৱেল টু পাম আমি 14 বাই 2 এতিয়া আমাৰ ধুনীয়াকৈ 14 বাই মানে হোৱাট হ'ব সো এতিয়া আমি হোৱাটটো যদি আমি ওলাব লাগে তেনেহ'লে আমি পাম 7 ইনটু 14 ডিভাইডেড বাই 2 সো কাটি দিলে ইয়াত হ'ব 7 7 7 যায় ইকুৱেল টু 49 এনসাৰ কিমান হ'ব 49 অপশ্যন নম্বৰ সি কাৰেক্ট এনসাৰ হ'ব আৰু এটা কথা এটা কোশ্চেন হৈ যোৱাৰ লগে লগে তোমালোকে স্ক্ৰীনশ্বটটো লৈ ল'বা এতিয়া সেকেন্ড কোশ্চেনটো আমি আলোচনা কৰিম সেকেন্ড কোশ্চেনটো দিয়া আছে যে সেকেন্ড কোশ্চেনটোত আছে আমাৰ 2n plus 1 whole square আৰু 2n plus 2 whole square মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব যত n এটা স্বাভাৱিক সংখ্যা ইয়াতে প্ৰথমত চাম 2n plus 1 আৰু 2n plus 2 সংখ্যা দুটা কি আছে ক্ৰমিক সংখ্যা হয় সো আমি জানো যে দুটা ক্ৰমিক সংখ্যাৰ মাজত সৰুটোৰ দুগুণ সংখ্যক কি থাকে আমাৰ স্বাভাৱিক সংখ্যা থাকে সো সৰু সংখ্যাটো কি আছে ইয়াতে সৰু সংখ্যাটো যদি আমি সিম্পলি যদি চাও তেনেহলে আমাৰ আছে 2n plus 1 আছে সো ইয়াৰ দুগুণ তেনেহলে ইয়াক 2 দি ইনটু কৰি দিলে হল তেনেহলে ডাইৰেক্ট আনসাৰ পাম 2 হোল ইনটু কি পাম আমি 2 ইনটু 2n plus 1 হোল পাম সো আনসাৰ এইটো কোনটো অপশনত আছে অপশন নম্বৰ সি ত আছে গতিকে কারেক্ট আনসাৰ সরি অপশন নম্বৰ ডি ত আছে অপশন নম্বৰ ডি টো কি হ'ব আমাৰ কারেক্ট আনসাৰ হ'ব সো এইখিনি মই মুছি লৈছো নেক্সট কোশ্চেনটো আমি চাম নেক্সট কোশ্চেনটোত কোৱা হৈছে আমাৰ তোমালোকে স্ক্ৰীনশ্বটটো লৈ ল'বা সোনকালে নেক্সট কোশ্চেনটোত কৈছে এবাৰ চাই লোৱা যদি m ইকুৱেল টু কি আছে যদি m আৰু n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব m টু কি আছিল আমাৰ n ৰ ঘনমূল m ইকুৱেল টু আছিল m ঘনমূল বুলি কৈছে সো m কিউব ইকুৱেল টু হল n এটো ঘনমূল হয় সো দ্যাট মিন্স পাম আমি n ইকুৱেল টু পাম আমি m কিউব পাম আনসার নাইবা আমি এটো এনেকাকে ক'ব পাৰো m টু যেহেতু ঘনমূল ফর এক্সাম্পল হিসাবত মই যদি 2 কার ঘনমূল হয় 8 তেনেহলে 2 যদি 8 ৰ ঘনমূল হয় ইকুৱেল টু কৰিবলৈ 2 কিউব কৰিব লাগিব সো তেনেকুৱা ধৰণৰ আমি আনসারটো পাম সো অপশন নম্বৰ কি হ'ব অপশন নম্বৰ সি যেটো আছে হেতু কারেক্ট আনসার হ'ব এতিয়া আমি চাম নেক্সট কোশ্চেন বিলাক চাম নেক্সট কোশ্চেন বিলাকত কেনেকুৱা আছে বাস্তৱ সংখ্যাত চাম বাস্তৱ সংখ্যাত যদি আমি চাও বাস্তৱ সংখ্যাটো ঠিক একেদৰে আমি এটা চাৰিটা আমি শর্ট কোশ্চেন পাম আৰু লগতে এটা ডেসক্ৰিপটিভ টাইপৰ 2 মাৰ্কছৰ কোশ্চেন পাম কথাখিনি মনত ৰাখি দিবা যে ফাৰ্স্ট কোশ্চেনটো যেটো আছে তাতে লিখা আছে যদি a ইকুৱেল টু আছে a টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ 2 ইনটু 2 টু দি পাৱাৰ 1 and b equal to আছে 3 to the power 2 into 5 to the power 3 into 2 to the power 2 and c equal to আছে 3 to the power 4 into 5 into 2 to the power 3 so suppose দিয়া আছে ইয়াতে আমাৰ a equal to a to the power 3 into 3 to the power 3 into 5 to the power 2 into 2 to the power 1 then b equal to দিয়া আছে আমাৰ 3 to the power 2 into 5 to the power 3 into 2 to the power 2 দিয়া আছে again c equal to দিয়া আছে আমাৰ 3 to the power 4 into 5 into 2 to the power 3 so উলিয়াব দিছে hcf মানে হল একেবাৰে নিম্নতম কোন কেটা আছে আমাৰ সেই সংখ্যা কেটা চাব লাগে সো প্ৰথমতে এই ফলৰ পৰা যদি চাও আমি 2 ৰ যদি চাও 2 ৰ আটাইতকৈ কম মানে ঘাত আছিল 1 so 2 to the power 1 পাম into then 5 যদি চাও একেবাৰে কম 5 এ আছিল 5 to দি দিম আৰু 3 যদি চাও তেনেহলে আমাৰ কি দি আছিল 3 স্কয়ার দি আছিল সো এইখিনিক আমি পূৰণ কৰি দিলে হ'ব 10 into 9 so দ্যাট ইকুৱেল টু কিমান হ'ব 90 আনসার কোত আছে আমাৰ অপশন নম্বৰ বি ত আছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a equal to b q plus r হয় তেনেহলে r ৰ মানটো লাগে r টো কি হ'ব লাগিব
আমি জানো যে বিতকৈ সৰু হ'ব লাগিব আৰু 0তকৈ 0ৰ সমান বা তাতকৈ ডাঙৰ হ'ব পাৰিব। যদি সেই হিচাপত যদি চাওঁ তেনেহ'লে অপশ্যন নম্বৰ ডিটো কি হ'ব আমাৰ কাৰেক্ট এনচাৰ হ'ব। চ' r is greater than equal to 0 and less than to b. চ' নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, নেক্সট কুৱেশ্যনটোত আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল এনেকুৱা ধৰণৰ, যদি HCF দিয়া আছে 420 into 420 আৰু 189ৰ 21, তেন্তে LCM কিমান হ'ব সেইটো উলিয়াব লাগে। আমি জানো যে LCM into HCF equal to কি হয় আমাৰ সংখ্যা দুটাৰ পূৰণফল হয়। চ' সেই হিচাপত আমাক এইটো HCFটো 21 দি আছে, সংখ্যা দুটা দি আছে 420 দি আছে into 189। চ' LCM লাগে, এইটো 21 আছিল, চ' 21 দি যদি আমি ডিভাইড কৰি দিওঁ তলত গুচি যাব, 21 আহিব, কাটি দিলে এইটো 20 পাম। চ' 20ৰ লগত এইটো ইনটু কৰিলে যিটো হ'ব সেই এনচাৰটো হ'ব। আমাৰ এনচাৰটো পাম আমি অপশ্যন নম্বৰ C 3780। চ' কাৰেক্ট এনচাৰ আমাৰ এইটোৱে হ'ব। নেক্সট আমি কুৱেশ্যনটো চাম, নেক্সট পেজলৈকে গুচি গৈছোঁ। নেক্সট পেজত চাওঁ আমি বহুপদত ঠিক এজ ইট ইজ বাবে 4 MCQ আৰু 4 মাৰ্কৰ এটা ডিছক্ৰিপটিভ কুৱেশ্যন থাকিব। চ' ইয়াতে চোৱা, যদি 2x² minus 3x plus p দ্বিঘাত বহুপদটো এটা শূন্য 3 হ'লে আনটো শূন্য কি হ'ব? চ' কি দিয়া আছে 2x to the power 2 minus 3x plus p এটা শূন্য দিয়া আছে। সাপোজ আলফা ইকুৱেল টু কিমান দিয়া আছে 3 দিয়া আছে, তেনেহ'লে কি উলিয়াব লাগে আমি বিটাটো উলিয়াব লাগে। বিটা ইকুৱেল টু 1। আমি জানো আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ। ফৰ্মুলা চিম্পল, বহাই দিবা। ইয়াত আলফা কিমান দিয়া আছিল 3 দিয়া আছিল, প্লাছ বিটাটো আমি উলিয়াব লাগে। চ' ডেট ইকুৱেল টু হ'ল মাইনাছ বি, ডেট মিনছ কি দি আছে মাইনাছ আছে এইটো, তেনেহ'লে প্লাছ 3/2 পাম। চ' ডেট ইমপ্লাইজ বিটা ইকুৱেল টু পাম আমি 3/2 মাইনাছ 3। চ' এইখিনিক যদি আমি এলচিএম লওঁ তেনেহ'লে আমাৰ ৰিজাল্টটো একেবাৰে সহজতে ওলাই যাব, 2 পাম। চ' 3 - 6 পাম। চ' ডেট মিনছ মাইনাছ 3/2 পাম। কিমান পাম আমি মাইনাছ 3/2, ক'ৰবাত আছে অপশ্যন নম্বৰ বিত আছে কাৰেক্ট এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, ইয়াৰ পিছৰ কুৱেশ্যনটো যদি আমি চাওঁ, পিছৰ কুৱেশ্যনটোত দিয়া আছে যে যদি x² minus 8x plus k আলফা আৰু বিটাৰ দুটা শূন্য, যাতে x² plus আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ইকুয়াল টু 40, তেন্তে k এর মান হ'ব। সে এক সিম্পলি আমাক দিয়া আছে x² minus 8x plus কি বুলি আছে আমাৰ k। ইয়াৰ দুটা শূন্য দিয়া আছে, এটা হল আলফা আৰু আনটো হল বিটা বুলি দিয়া আছে, আলফা আৰু বিটা। আৰু কোৱা হৈছে যে আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ইকুয়াল টু 40 বুলি কোৱা হৈছে। এতিয়া আমি চাম যে ইয়াত k এর মানটো উলিয়াব লাগে। যে ফার্স্ট অফ অল আমি চাব লাগিব যে k এর মানটো একচুয়ালি কি হৈ আছে। k এর মানটো আছে আমাৰ আলফা ইনটু বিটা, আলফা ইনটু বিটা ইকুয়াল টু কি পাম আমি, তারপরে k এর মানটো পাম। আলফা ইনটু বিটা মানে আমি জানো c/a বুলি আমি জানো, এই কথাখিনি আমি জানিব লাগিব। কিন্তু আমাক দিয়া আছে আলফা স্কোয়ার প্লাস বিটা স্কোয়ার। সো আমি আলফা প্লাস বিটার কথাটো চাম, তারপরে আমি এই কোশ্চেনটোৰ এনসার উলিয়াম। যদি এই দ্বিঘাত বহুপদটোৰ পৰা যদি আমি চাওঁ যে শূন্য দুটাৰ যোগফল কি হ'ব আমাৰ আলফা প্লাস বিটা, আলফা প্লাস বিটা ইকুয়াল টু আমি কিমান পাম মাইনাস b/a পাম, মাইনাস b/a। সো দ্যাট ইমপ্লাইজ আমি যদি চাওঁ যে আলফা প্লাস বিটা ইকুয়াল টু তেতিয়াহ'লে আমাৰ কিমান হ'ব। সো বিৰ মান ইয়াতে -8 আছে, অলরেডি ইয়াত মাইনাস আছে। সো মাইনাস মাইনাসত কি হ'ব প্লাস, আৰু a হল x² হওক 1 আছে। সো 1 লিখি দিলো। এইবাৰ আমি কি কৰিম, বোথ সাইডক যদি স্কোয়ার কৰি দিওঁ, স্কোয়ারিং ইন বোথ সাইড, দেন আমি পাম আলফা প্লাস বিটা হোল স্কোয়ার পাম ইকুয়াল টু রাইট সাইডত এইটো কিমান পাম আমি 8 স্কোয়ার পাম। সো দ্যাট ইমপ্লাইজ এতিয়া এইটো আমি a প্লাস b হোল স্কোয়াৰৰ ফৰ্মুলাত ভাঙি দিব পাৰো। a প্লাস b হোল স্কোয়াৰৰ ফর্মুলাত ভাঙিলে পাম আমি আলফা স্কোয়ার প্লাস বিটা স্কোয়ার প্লাস ফর্মুলা টুয়াইস আলফা ইনটু বিটা পাম ইকুয়াল টু 8 স্কোয়ার মানে কিমান পাম আমি 64 পাম। সো দ্যাট ইমপ্লাইজ আমি ইয়াক যদি আৰু সলভ কৰো তেতিয়াহ'লে আমাৰ লেফট হ্যান্ড সাইডত অনলি থাকিব 2 ইনটু আলফা ইনটু কি থাকিব বিটা ইকুয়াল টু 64
মাইনাস এই আলফা স্কোয়ার আৰু বিটা স্কোয়াৰৰ মান অলৰেডি আমাক কিমান দিয়া আছে ইয়াতে 40 বুলি দিয়া আছে এই 40 টো ডাইৰেক্টলি মই যদি ইয়াতে বহাই দিও তেনেহলে ইয়াত কিমান হ'ব 40 হ'ব সো দ্যাট ইমপ্লাইজ ইয়াক আমি ডাইৰেক্ট আলফা ইনটু বিটা টো যদি ৰাখি দিও তেতিয়া হলে ইয়াতে মাইনাস কৰিলে কিমান থাকিব 24 থাকিব ডিভাইডেড বাই 2 হ'ব সো দ্যাট ইমপ্লাইজ আমি ইয়াক আলফা ইনটু বিটা মানে অলৰেডি আমি কিমান পাইছো c by a পাইছো ইকুয়াল টু কিমান থাকিব 12 কাটি দিলে কিমান হ'ব 12 হ'ব সো এতিয়া আমি যদি চাও সরি আগৰ পইছা আহিল সো ইয়াতে যদি আমি এতিয়া 12 পাইছো যে আল c by a মানে কি আছিল c by a মানে হল মানে এইটো হল কনস্ট্যান্ট কি আছিল c by a মানে হল k by 1 equal to 12 so that implies k equal to simply আমি কিমান পালো 12 পালো সো आंसर টো আমি কোড পালো অপশন নাম্বার সি কারেক্ট आंसर এই মেথডটো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা এটা ডাঙৰ কোশ্চিনো হ'ব পাৰে কেতিয়াবা 4 মাৰ্কৰ প্ৰশ্ন হ'ব পাৰে গতিকে মেথডটো তোমালোকে মনত ৰাখিবা এতিয়া নেক্সট কোশ্চিনটো আমি চাম নেক্সট কোশ্চিনটোত আমি কি কৰিব পাৰো একবাৰ চাই লও আমি টানি দিছো অলপ ওপৰ ফালে নেক্সট কোশ্চিনটোত কোৱা হৈছে নেক্সট কোশ্চিনটোত কোৱা হৈছে যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা যদি ক্ৰমে -√5/2 আৰু এটা দিয়া আছে √5/2 হয় তেন্তে বহুপদটো হ'ব ইয়াত চাৰিটা বহুপদ দিয়া আছে आंसर কেটা আমি উলাব লাগিব যে ফার্স্ট অফ অল সাপোজ এইটো আৰু এইটো দুটা শূন্য আলফা আৰু বিটা যদি আমি ধৰি লও তেতিয়া হলে আমি কেনেকুৱা পাম যদি পাও আলফা প্লাস আমি যদি বিটা বুলি যদি ধৰো তেনেহলে এই দুটাক যোগ কৰিলে এটা মাইনাস আছে আৰু এটা প্লাস আছে তেনেহলে কিমান পাম আলফা প্লাস বিটা ইকুয়াল টু 0 দ্যাট মিন্স ইয়াত b এর মানটো কি হ'ব 0 যেটো সমীকৰণ পাম তাতে b এর মান আমি না পাম যেটো আইডিয়াল ইকুয়েশন আছিল ax² + bx + c আইডিয়াল বহুপদৰ এই b পদ মাজৰ পদটো আমি না পাম তেনেহলে সেই হিচাপত অপশন নাম্বার a আৰু অপশন নাম্বার d আমি ক্যান্সেল কৰিব পাৰো হয় অপশন c হ'ব নহলে অপশন b রাইট आंसर হ'ব এতিয়া আমি চাব লাগিল এই দুটাক পূৰণ ফলটো চাম এই দুটাৰ পূৰণ ফলটো যদি আমি চাও যে √5 কি আছিল 5/2 ইনটু আৰু এটা আছিল √5/2 আছিল সো এই দুটাক যদি আমি পূৰণ কৰো 5 কি হ'ব আমাৰ পূৰণ কৰিলে আমি পাম এটা মাইনাস আছিল 5 উঠি যায় উপৰত কি হ'ব 5 হ'ব তলত কিমান হ'ব 2 হ'ব সিম্পল -5/2 হ'ব সো হে তেনেকুৱা কৈ যদি দেখা পাও ইয়াতে আমি না পাও বস্তুটো কিন্তু আমি ইয়াতে চাব লাগিব যদি আমি এই ইকুয়েশনটোক যদি আমি চাও ইয়াৰ পৰা আমি কৰিব পাৰিম কিন্তু তোমালোকে অলপ মানে টান পাবা গতিকে মই ইকুয়েশনৰ পৰা ডাইৰেক্ট চাই আছো যে কেনেকৈ কৰিব পাৰো সো 8x² ফার্স্ট সাপোজ মই বি নাম্বার অপশনটো ললো 8x² আছে মাইনাস কি আছে 20 আছে সো দ্যাট ইমপ্লাইজ আমি লিখিব পাৰো 8x² = 20 so that implies আমি এইটোকে লিখিব পাৰো x² = 20/8 so that implies আমি x = এইটো কাটি দিলে কিমান হ'ব 5/2 হ'ব 5 কি হ'ব 2 so x = পাম আমি প্লাস মাইনাস √5/2 এটা প্লাসত পাম এটা মাইনাসত পাম গতিকে আমাৰ आंसरটো ওলাই গল এইটো কৰিলেও আমি কি পাম 2/5 পাম গতিকে आंसर আমাৰ কোনটো হ'ব এইটো হ'ব কেতিয়াবা √2/5 দিলে আমাৰ কিন্তু এই ইকুয়েশনটো হ'ব কিন্তু কারেক্ট आंसर কোনটো অপশন নাম্বার বি টু কারেক্ট आंसर হ'ব